এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অনুষ্ঠান কেৰিয়াৰ গাইড। শ্ৰোতাসকল, আজিৰ কেৰিয়াৰ গাইড অনুষ্ঠানত স্নাতক মহলাৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰক্ৰিয়া এই বিষয়ে আমি কিছু কথা আলোচনা কৰিম আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ পিংকি গগৈক। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাক আমাৰ এই কেৰিয়াৰ গাইড অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ বাইদেউ। মই পোনপ্ৰথমে তেজপুৰ আকাশবাণী কেন্দ্ৰলৈ মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। হয় বাইদেউ, আপোনাৰ পৰা আমি প্ৰথমেই জানিব খুজিম যে অসম আৰু আমাৰ সমগ্ৰ ভাৰতত যি স্নাতক পাঠ্যক্ৰমসমূহ আছে, এই স্নাতক পাঠ্যক্ৰমসমূহত নামভৰ্তিৰ বাবে কেনেদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়িব এই বিষয়ে অলপ জনাওকচোন। হয়, আমাৰ অসম আৰু ভাৰতৰ ভিতৰত বিভিন্ন ধৰণৰ স্নাতক পাঠ্যক্ৰমৰ সুবিধা আছে। এই স্নাতক পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰাৰ বাবে কিছুমান সাধাৰণ পদক্ষেপ অনুসৰণ কৰিব লাগে যদিও পাঠ্যক্ৰমৰ প্ৰকাৰ অৰ্থাৎ শাখা কি নিৰ্বাচন কৰিব, প্ৰতিষ্ঠানৰ প্ৰকাৰ কি ধৰণৰ শিক্ষানুষ্ঠানত তেওঁ নামভৰ্তি কৰিব খোজে, সেয়া চৰকাৰী নে ব্যক্তিগত খণ্ডৰ, আৰু ভৰ্তি পদ্ধতি অৰ্থাৎ সেই নিৰ্দিষ্ট কলেজখন বা ইউনিভাৰ্চিটিখনত মেধাভিত্তিক বা প্ৰৱেশ পৰীক্ষাৰ ভিত্তিত তেওঁ এডমিশ্যন পাবনে, সেই অনুসৰি এই পদক্ষেপবোৰৰ সলনি হ'ব পাৰে। হয়, ছাত্ৰ ছাত্ৰীসকলে পোনপ্ৰথমে নিজৰ ৰুচি, দ্বাদশ শ্ৰেণীৰ বিষয় আৰু ভৱিষ্যতৰ লক্ষ্য অনুসৰি পাঠ্যক্ৰমৰ কোনটো শাখাত তেওঁলোকে নামভৰ্তি কৰিব সেয়া নিৰ্ধাৰণ কৰি ল'ব লাগে। হয়, ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে কি বিষয় পঢ়িব তাৰ বাবে কিছুমান ন্যূনতম বা অতি প্ৰয়োজনীয় যোগ্যতাও অৰ্জন কৰিব লাগে। যেনে ধৰক তেওঁলোকে দ্বাদশ শ্ৰেণী যিকোনো স্বীকৃত পৰিষদৰ পৰা উত্তীৰ্ণ হ'ব লাগিব। যি বিষয়ত তেওঁলোকে অধ্যয়ন কৰিব খুজিছে তাৰ বাবেও কিছুমান নিৰ্দিষ্ট অৰ্হতা থাকিব লাগে। যেনে BSc যদি কেমেষ্ট্ৰি তেওঁ পাঠ্যক্ৰমত নামভৰ্তি কৰিব খোজে, তেতিয়াহ'লে দ্বাদশ শ্ৰেণীত তেওঁ কেমেষ্ট্ৰি আৰু মেথামেটিক্স এই দুটা বিষয় থকাটো বাধ্যতামূলক। ইয়াৰ উপৰিও যিখন কলেজত তেওঁ বা ইউনিভাৰ্চিটিত তেওঁ অধ্যয়ন কৰিব খোজে সেই কলেজখনৰ বা সেই পাঠ্যক্ৰমৰ অনুসৰি তেওঁ ন্যূনতম নম্বৰ বা শতাংশৰ প্ৰয়োজনীয়তাও তেওঁ পূৰাব পাৰিব লাগে। হয়, এই নামভৰ্তিসমূহ যে হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে মেধাভিত্তিক এই নামভৰ্তিসমূহ কৰিব পাৰিবনে, নে বিভিন্ন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহত তেওঁলোকে প্ৰৱেশ পৰীক্ষাত প্ৰথমে উত্তীৰ্ণ হ'ব লাগিব? এই বিষয়ে অলপ বহলাই কওকচোন। হয়, স্নাতক মহলাৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰমসমূহৰ নামভৰ্তি দুই ধৰণে কৰা হয়। প্ৰথমটো হৈছে মেধাভিত্তিক নামভৰ্তি। এই ধৰণৰ নামভৰ্তিত দ্বাদশ শ্ৰেণীৰ ফলাফলৰ ভিত্তিত কৰা হয় আৰু ইয়াৰ বাবে কোনো ধৰণৰ প্ৰৱেশ পৰীক্ষাৰ প্ৰয়োজন নাই। ইয়াৰ পৰা সাধাৰণতে আমাৰ যোনখিনি সাধাৰণ কলা, বাণিজ্য, বিজ্ঞান শাখাৰ নামভৰ্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। ইয়াৰ উপৰিও আমাৰ প্ৰৱেশ পৰীক্ষা ভিত্তিক নামভৰ্তিও হয়। ইয়াত এই প্ৰৱেশ পৰীক্ষা ভিত্তিক নামভৰ্তি আমাৰ কিছুমান কলা, বাণিজ্য, বিজ্ঞান শাখাৰ নামভৰ্তিৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। ইয়াৰ উপৰি ধৰক প্ৰফেশ্যনেল কোৰ্চ, আমি অভিযান্ত্ৰিক বা আমাৰ চিকিৎসা যদি আমি সেৱা সেই ধৰণৰ পঢ়িব খুজিছোঁ, এনেকুৱা ধৰণৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ ক্ষেত্ৰতো প্ৰৱেশ পৰীক্ষা ভিত্তিক নামভৰ্তি হয়। ইয়াৰ পিছতে আমি আচলতে স্নাতক পাঠ্যক্ৰম বুলি ক'লে বহুত বহল পৰিসৰ এটা বুজায়। আমি এতিয়া কিছুমান ভাগকৈ ধৰক আমাৰ সাধাৰণ কলা বিজ্ঞানৰ পৰা আৰম্ভ কৰি অভিযান্ত্ৰিক, চিকিৎসা, কৃষি এই বিভিন্ন ধৰণৰ পাঠ্যক্ৰমসমূহত নামভৰ্তিভাৱে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়িব লাগে সেই বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম। হয়, পোনপ্ৰথমে মই CUET-EG অৰ্থাৎ আমাৰ কলা, বাণিজ্য, বিজ্ঞান শাখাৰ বা এনেকুৱা ধৰণৰ পাঠ্যক্ৰমসমূহত নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কি কৰা উচিত তাৰ বিষয়ে ক'ব খুজিছোঁ। তেওঁলোকে এই পঢ়িবৰ কাৰণে এই পৰীক্ষাটো তেওঁলোকে বিশেষকৈ ভাৰত চৰকাৰৰ সমূহ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু কিছুমান ৰাজ্যিক বিশ্ববিদ্যালয় তথা ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়,
ডিমড বিশ্ববিদ্যালয়, স্বায়ত্তশাসিত কলেজ এনেধৰণৰ কিছুমান কলেজত বা ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে তেওঁলোকে এই CUET-EG অৰ্থাৎ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট ফৰ আণ্ডাৰ গ্ৰেজুৱেট এই পৰীক্ষাটো তেওঁলোকে উত্তীৰ্ণ হ'ব লাগে। আৰু এই CUET-UGৰ স্ক'ৰটো এই ধৰণৰ মই যিকেইটা অনুষ্ঠানৰ কথা উল্লেখ কৰিলোঁ সেই অনুষ্ঠানত তেওঁলোকে নামভৰ্তি কৰিবৰ কাৰণে বহুত দৰকাৰী হয়। এইখিনিতে মই এটা কথা জনাই থওঁ যে অসমত সৰ্বমুঠ চৰকাৰী আৰু চৰকাৰৰ অধীনস্থ মিলাই প্ৰায় 345খনমান জেনেৰেল ডিগ্ৰী কলেজ আছে। ইয়াত অসম ৰাজ্যিক উচ্চ শিক্ষা বিভাগে এটা পৰ্টেল মুকলি কৰিছে, মানে ৰাজ্যৰ সকলো স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি কৰিবৰ কাৰণে, যাক সমৰ্থ গভৰ্ণমেণ্ট সুইটৰ দ্বাৰা ছাপোৰ্ট কৰা হয়। আৰু এই সমৰ্থৰ থ্ৰুদি এপ্লিকেশ্যন হোৱাটো তেওঁলোকে বাধ্যতামূলক কৰিছে। আৰু এতিয়ালৈকে এই নামভৰ্তিত অসম ৰাজ্যিক উচ্চ শিক্ষা বিভাগে CUET স্ক'ৰ বাধ্যতামূলক কৰা নাই। আৰু এইখিনিতে এটা কথা কওঁ যে 2025 চনৰ পৰা CUET-UG সম্পূৰ্ণৰূপে CBT ফৰ্মেট অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট হিচাপে অনুষ্ঠিত কৰা হৈছে। ইয়াৰ পাছতে মই যাব খুজিছোঁ অভিযান্ত্ৰিক পাঠ্যক্ৰমত কেনেকুৱা ধৰণে নামভৰ্তি কৰিব লাগে। আমি সৰ্বভাৰতীয় পৰ্যায়ৰ যিকোনো অভিযান্ত্ৰিক প্ৰতিষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আমি সকলোৱে জানো যে JEE দিব লাগে। আমি খুব শুনি থকা এটা কথা, JEE সম্পূৰ্ণ টাৰ্মটো হৈছে জইণ্ট এণ্ট্ৰেন্স এক্সাম। আমাৰ ভাৰতৰ বিভিন্ন অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহত নামভৰ্তি কৰিবৰ বাবে হোৱা এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা। এই প্ৰৱেশ পৰীক্ষাটো মূলতঃ দুটা ভাগত বিভক্ত, JEE মেইন আৰু JEE এডভান্স। এই পৰীক্ষাটো সম্পূৰ্ণৰূপে এটা কম্পিউটাৰ বেছড বা CBT ফৰ্মেটত অনুষ্ঠিত হোৱা পৰীক্ষা। আৰু প্ৰত্যেক বছৰে JEE মেইনছ দুবাৰকৈ অনুষ্ঠিত কৰা হয়, অৰ্থাৎ এজন প্ৰাৰ্থীয়ে দুবাৰকৈ এই JEE মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সুবিধা পায়। প্ৰায় প্ৰত্যেক বছৰ নৱেম্বৰ মাহমানৰ পৰাই JEE মেইন পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ যায়। ইয়াৰ পাছত এই JEE মেইন পৰীক্ষাত উত্তীৰ্ণ হোৱা আচলতে টপ 2.5 লাখ যোনখিনি কেণ্ডিডেট তেওঁলোকে প্ৰাৰ্থীসকলেহে JEE এডভান্স পৰীক্ষাত বহাৰ সুযোগ লাভ কৰে। এই JEE পৰীক্ষাৰ পৰা ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত 110টা তৃতীয় স্তৰৰ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ সুবিধা পায়। আৰু JEE এডভান্স অৰ্থাৎ য'ত JEE মেইন তেওঁলোকে উত্তীৰ্ণ হোৱাৰ পাছতহে JEE এডভান্স দিব পাৰে, সেই JEE এডভান্সৰ পৰা ভাৰতৰ 23খন IITত নামভৰ্তিৰ বাবে মূলকৈ পৰিচালনা কৰা হয়। ইয়াৰ লগতে মই এটা কথা এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে ইয়াত এই JEE এডভান্সৰ যোনটো স্ক'ৰ বা ইয়াত উত্তীৰ্ণ হ'লে ইয়াত IITৰ সমানে প্ৰতিষ্ঠিত আন কিছুমান শিক্ষানুষ্ঠানতো নামভৰ্তি কৰাৰ সুবিধা পায়। সেইবোৰ হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স IISc বেংগলোৰ, ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ ছায়েন্স এণ্ড টেকন'লজি IIST থিৰুভন্তপুৰম, ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম এণ্ড এনাৰ্জি IIPE বিশাখাপট্টনম, আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ আমি IJARS বুলি যোনখিনি জানো, আৰু একেবাৰে শেষত ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকন'লজি RGIPT উত্তৰ প্ৰদেশ। গতিকে এইখিনি তেওঁলোকে শিক্ষাৰ যোনখিনি প্ৰাৰ্থী তেওঁলোকে অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰিব খোজে তেওঁলোকে খুব ভালকৈ এই ইনষ্টিটিউটসমূহৰ বা আমাৰ এই JEE মেইন বা এডভান্স এইটো আচলতে JOSSA তেওঁলোকে অনুষ্ঠিত কৰে, জইণ্ট এলোকেশ্যন অথৰিটি অফ জইণ্ট ছিট এলোকেশ্যন অথৰিটি চমুকৈ JOSSA। গতিকে তেওঁলোকে ৱেবছাইটত খুব ভালকৈ চাই থাকিব লাগে গোটেই প্ৰক্ৰিয়াখিনি। হয়। ইয়াৰ পাছতে মই আগবাঢ়িব খুজিছোঁ কিছুমান প্ৰফেশ্যনেল কোৰ্চ অৰ্থাৎ আমাৰ যোনটো চিকিৎসা বিজ্ঞানৰ আমি প্ৰত্যেক বছৰে শুনিয়েই থাকোঁ NEET বহুত টাফ এক্সাম, বহুত আমাৰ NEET সাধাৰণতে খুব এটা চৰ্চিত পৰীক্ষা। ই মূলতঃ চৰ্চিত হোৱাৰ কাৰণটো হ'ল যে ইয়াত বিশেষকৈ MBBS পাঠ্যক্ৰমত নামভৰ্তি প্ৰক্ৰিয়াটো অতি টাফ। এই NEET UG বা নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট ফৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চেছ, ইয়াক NTA নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে পৰিচালনা কৰে। আৰু এই পৰীক্ষাত উত্তীৰ্ণ হ'লে MBBS, BDS, আয়ুষ আৰু বেচেলৰ অফ ভেটেৰিনেৰী ছায়েন্স এই পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰাৰ
সুবিধা পায় ইয়াৰ উপৰিও মই ক'ব খুজিছোঁ আমি এতিয়ালৈকে যিমানখিনি কৈ আছোঁ সেইখিনি সকলোখিনি সৰ্বভাৰতীয় পৰীক্ষা আৰু NEET UG আমাৰ ভাৰত চৰকাৰ বা ভাৰতত থকা সকলোখিনি মেডিকেল কলেজত নামভৰ্তিৰ বাবে NEET UGটো এতিয়া আমাৰ ভাৰত চৰকাৰে বাধ্যতামূলক কৰিছে কিন্তু অভিযান্ত্ৰিক পাঠ্যক্ৰমসমূহত নামভৰ্তিৰ বাবে বিশেষকৈ অসমত নামভৰ্তিৰ বাবে সুকীয়াকৈ এটা পৰীক্ষা অনুষ্ঠিত হয় যাক আমি CEE বা কম্বাইন্ড এন্ট্ৰেন্স এক্সাম ফৰ আসাম আমি এইটো জানো ইয়াৰ উপৰিও আমাৰ ভেটেৰিনেৰী সায়েন্স যেহেতু ভেটেৰিনেৰী সায়েন্সটো চিকিৎসা বিজ্ঞানৰ ভিতৰতে পৰে আসাম এগ্ৰিকালচাৰাল ইউনিভাৰ্চিটিও কি হয় কম্বাইন্ড ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট এটা অনুষ্ঠিত কৰে এই পৰীক্ষাটোত উত্তীৰ্ণ হ'লেও ভেটেৰিনেৰী সায়েন্স বেচেলৰ ভেটেৰিনেৰী সায়েন্স এই পাঠ্যক্ৰমটোত পঢ়াৰ সুবিধা লাভ কৰিব পাৰে আমি ইয়াৰ পাছতে আমি যাব খুজিছোঁ কৃষি বিভাগৰ পাঠ্যক্ৰমৰ বিষয়ে এই কৃষি বিভাগৰ পাঠ্যক্ৰমৰ ভিতৰত আমি বেচেলৰ অফ এগ্ৰিকালচাৰ বেচেলৰ অফ হৰ্টিকালচাৰ অৰ্থাৎ বনবিদ্যা উদ্ভিদবিদ্যা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি পাঠ্যক্ৰম অনুষ্ঠিত কৰিব পাৰোঁ আমাৰ অসমত যিখন আমাৰ এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি আছে সেই অসমৰ এগ্ৰিকালচাৰেল কৃষি বিশ্ববিদ্যালয় তাত নামভৰ্তিৰ বাবে তেওঁলোকে সুকীয়াকৈ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে এই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ'লে প্ৰাৰ্থীসকলে সেই তাত কৃষি বিশ্ববিদ্যালয়ত উপলব্ধ বিভিন্ন ধৰণৰ স্নাতক পাঠ্যক্ৰমসমূহত নামভৰ্তি সুবিধা লাভ কৰে ইয়াৰ পাছত আমি যাব খুজিছোঁ আইন পাঠ্যক্ৰম অৰ্থাৎ আমি সচৰাচৰ স্নাতক পাঠ্যক্ৰম বুলি ক'লে আমাৰ আচলতে চিন্তাধাৰাবোৰে তেনেকুৱা আমি চিকিৎসা প্ৰথমতে আমাৰ অভিযান্ত্ৰিক চিকিৎসা এনেকুৱা ধৰণৰ কথাবোৰে মনলৈ আহে কিন্তু আমি আচলতে ছাত্ৰ ছাত্ৰীসকলৰ ৰুচিটোও চাব লাগে তেওঁলোকে কি বিষয়ত অধ্যয়ন কৰিব খোজে স্নাতক পাঠ্যক্ৰম আমি এই মূল বিষয়কেইটাৰ যোনকেইটা পাঠ্যক্ৰম সেইকেইটা কোৱাৰ উপৰি আমি কিছুমান আৰু কথা ক'ব খুজিছোঁ যেনে ধৰক আমি আইনো পঢ়িব পাৰোঁ আইন পাঠ্যক্ৰম আমি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত আমি BA LLB BBA LLB BSc LLB বা LLB আমি এই ধৰণৰ পাঠ্যক্ৰমসমূহ আমি পঢ়িব পাৰোঁ ইয়াৰ কাৰণে আমি যদি চেন্ট্ৰেল ল ইউনিভাৰ্চিটিবোৰ অৰ্থাৎ ভাৰত চৰকাৰৰ যোনবোৰ কেন্দ্ৰীয় ল বিশ্ববিদ্যালয় আইন বিশ্ববিদ্যালয় সেইবোৰ নামভৰ্তিৰ বাবে আমি ক্লেট বা কমন ল এডমিশ্যন টেষ্ট এই ধৰণৰ আমি পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে ইয়াৰ উপৰিও আমাৰ অসম চৰকাৰৰ যোনবোৰ আমাৰ গভৰ্ণমেণ্ট ল কলেজ আছে তাতো আমি তেওঁলোকৰ ৱেবছাইটসমূহ বা তাত তেওঁলোকক খবৰ লৈ থাকিব লাগে তেওঁলোকে মেৰিট লিষ্ট বা তেওঁলোকৰ নিজা সুকীয়াকৈ ল পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে ইয়াৰ পাছত আমি আহিব খুজিছোঁ খুব এটা দৰকাৰী বৃত্তিমূলক পাঠ্যক্ৰমৰ বিষয়ে সেই বৃত্তিমূলক পাঠ্যক্ৰমসমূহত আমি খুব শুনিয়ে থাকোঁ আচলতে ভকেশ্যনেল কোৰ্চেছ আমি বিভিন্ন ধৰণৰ পাঠ্যক্ৰমত আমি স্নাতক ডিগ্ৰী ল'ব পাৰোঁ যেনে ধৰক হস্পিটেলিটি ৰিটেইল মেনেজমেণ্ট ডেইৰী আমাৰ গাখীৰৰ দুগ্ধজাত সামগ্ৰী ৰিলেটেড আমি ফেশ্বন ডিজাইনিং কৰিব পাৰোঁ আমি ফুড প্ৰচেছিং এনেকুৱা ধৰণৰ বিষয়সমূহত আমি বৃত্তিমূলক পাঠ্যক্ৰম আমি পঢ়িব পাৰোঁ আমি খুব কমকৈ আমি জনা এটা বিষয়ৰ বিষয়ে মই ক'ব খুজিছোঁ বিমান আৰু সমুদ্ৰ বিজ্ঞান এই বিমান আৰু সমুদ্ৰ বিজ্ঞান এই শাখাৰ আণ্ডাৰত আমি BBA ইন এভিয়েশ্যন BSc ইন এভিয়েশ্যন বা BSc ইন নটিকেল ছায়েন্স BTech ইন মেৰাইন ইঞ্জিনিয়াৰিং BSc ইন এয়াৰক্ৰাফ্ট মেইনটেনেন্স এই ধৰণৰ বিভিন্ন ধৰণৰ আমি পাঠ্যক্ৰম পঢ়িব খোজোঁ ইয়াৰ পাছত মই কৈ আছিলোঁ যে এভিয়েশ্যন আৰু মেৰিটাইম কোৰ্চেছৰ বিষয়ে হয় এই এভিয়েশ্যন আৰু মেৰিটাইম কোৰ্চেছৰ কাৰণে আমি দ্বাদশ শ্ৰেণীত আমি ফিজিক্স কেমেষ্ট্ৰি মেথছ লৈ উত্তীৰ্ণ হ'ব লাগে আৰু ইয়াৰ কাৰণে এণ্ট্ৰেন্স টেষ্ট হয় প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হয় সেইবোৰ আপোনাৰ DGCA এপ্ৰুভ ইনষ্টিটিউটত যোনবোৰ আমাৰ পাইলট ট্ৰেইনিং হয় DGCA মানে ফুল ফৰ্মটো হৈছে ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যন গতিকে সেই ধৰণৰ এণ্ট্ৰেন্স টেষ্ট দিব লাগে পাইলট ট্ৰেইনিঙৰ বাবে আৰু ইয়াৰ লগতে আমাৰ ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্চিটিয়ে এটা কমন এণ্ট্ৰেন্স টেষ্ট পাতে ফৰ ডিফাৰেণ্ট মেৰাইন কোৰ্চেছ অৰ্থাৎ সমুদ্ৰ বিজ্ঞানৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ কাৰণে এই ধৰণৰ এণ্ট্ৰেন্স টেষ্ট পাতে ইয়াৰ পাছতে মই আহিব খুজিছোঁ আমাৰ হোটেল মেনেজমেণ্ট ট্ৰেভেল আৰু টুৰিজিমৰ এই পাঠ্যক্ৰমসমূহৰ বিষয়ে এই পাঠ্যক্ৰমসমূহত পঢ়িবৰ বাবে শিক্ষাৰ্থী বা প্ৰাৰ্থীসকলে দ্বাদশ শ্ৰেণী যিকোনো শাখাৰ পৰা উত্তীৰ্ণ হ'লেই হয় আৰু ইয়াতো এণ্ট্ৰেন্স টেষ্ট মানে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হয় আমাৰ ভাৰতৰ যিবোৰ টপ শিক্ষানুষ্ঠান আছে শীৰ্ষৰ শিক্ষানুষ্ঠানসমূহত হোটেল মেনেজমেণ্ট বা বিজনেছ ৰিলেটেড তাৰ কাৰণে NCH
NCTJEE অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন'লজি জইণ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যন পতা হয়। এই পৰীক্ষাটোত উত্তীৰ্ণ হ'লেহে ভাৰতৰ শীৰ্ষ বিজনেছ এণ্ড হোটেল মেনেজমেণ্ট ইনষ্টিটিউটবোৰত তেওঁলোকে হোটেল মেনেজমেণ্ট বা ট্ৰেভেল এণ্ড হোটেল মেনেজমেণ্টৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰম পঢ়াৰ সুবিধা পায়। আৰু ইয়াৰ উপৰিও ভাৰতত উপলব্ধ বিভিন্ন ধৰণৰ কলেজসমূহে তেওঁলোকে ডাইৰেক্ট মই যোনটো কৈছিলোঁ মেধাভিত্তিক এই ধৰণৰ এডমিশ্যনো ইয়াত হয়। গতিকে সেইখিনিয়ে মূলতঃ মই ক'বলগীয়া শাখাসমূহৰ এডমিশ্যন ৰিলেটেড প্ৰৱেশ পৰীক্ষাসমূহ। এইবাৰ আপোনাৰ পৰা জানিব খুজিম যে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ এজন ছাত্ৰ বা ছাত্ৰীয়ে সংহত স্নাতকোত্তৰ ডিগ্ৰী কেনেদৰে লাভ কৰিব অলপ বুজাই কওকচোন। হয়, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত সেয়া সম্পূৰ্ণৰূপে প্ৰাৰ্থীজনৰ ওপৰত নিৰ্ভৰ কৰে তেওঁ স্নাতক পাঠ্যক্ৰম পঢ়িব খুজিছেনে সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়িব খুজিছে। অৰ্থাৎ আমি যোনটো ইণ্টিগ্ৰেটেড MSc ইণ্টিগ্ৰেটেড MA এনেকুৱা ধৰণৰ পাঠ্যক্ৰম বিষয়বোৰৰ বিষয়ে কওঁ। গতিকে তাৰ কাৰণেও তেওঁলোকে CUET UG দিব লাগে বা বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানসমূহে বা ইউনিভাৰ্চিটিবোৰত এনেকুৱা ধৰণৰ ব্লেণ্ডেড মোড কিছুমানো থাকে। অৰ্থাৎ তেওঁলোকে CUET UG ফালৰ পৰা লয় আৰু তেওঁলোকৰ নিজা কিছুমান প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হয়। উদাহৰণস্বৰূপে মই ক'ব খুজিছোঁ আমাৰ ওচৰতে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। সেই তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো এই ধৰণৰ সংহত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ সুবিধা আছে। তাৰ বাবে তেওঁলোকে 10+2 অৰ্থাৎ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত ইউনিভাৰ্চিটিৰ যিটো এণ্ট্ৰেন্স এক্সাম তাত তেওঁলোকে উত্তীৰ্ণ হ'ব লাগে আৰু উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকে তেনেধৰণৰ তেওঁলোকৰ দ্বাদশ শ্ৰেণীৰ বিষয় অনুসৰি বা তেওঁলোকে কি ধৰণৰ পাঠ্যক্ৰমত এপ্লাই কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে সেই সংহত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব সুবিধা লাভ কৰে। বাইদেউ কি বিষয় এই সংহত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিব পাৰিব পাৰে বিষয় অকণ কওকচোন। বিষয় কি থাকে মানে ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম বুলি ক'লে আমি এতিয়া আমি 5 বছৰীয়া ধৰক আমি অলপতে আইন বিষয়ৰ কথা কওঁতে BA LLB BSL LLB অৰ্থাৎ 5 বছৰীয়া পাঠ্যক্ৰম হৈ যায়। তেনেকুৱা ধৰণে আমি যিটো তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কথা ক'লোঁ তাত মই নিজেই যিহেতু ৰসায়ন বিজ্ঞান বিভাগৰ গতিকে তাৰ পৰাই ক'ব খুজিছোঁ তাত তেওঁলোকে ইণ্টিগ্ৰেটেড MSc অৰ্থাৎ তেওঁলোকৰ ডিগ্ৰীৰ লগতে 2 বছৰীয়া তেওঁলোকৰ স্নাতক ডিগ্ৰীও 5 বছৰত সম্পূৰ্ণৰূপে হৈ যায়। ইয়াৰ উপৰিও তেওঁলোকে আজিকালি BA টো ইণ্টিগ্ৰেটেড হৈ গৈছে। গতিকে তেওঁলোকে সেই ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমৰ তেওঁলোকে BA BEd BSc BEd এনেকুৱা ধৰণৰ সংহত পাঠ্যক্ৰম কিছুমানো হয়। সেইটো কিন্তু সংহত স্নাতকোত্তৰ ডিগ্ৰী নহয়, সংহত পাঠ্যক্ৰম অৰ্থাৎ BA কৰিলে লগতে BEdটো হৈ যাব। BSc BEd এনেকুৱা ধৰণৰ পাঠ্যক্ৰমসমূহো আজিকালি উপলব্ধ হৈছে। এই ক্ষেত্ৰত অভিযান্ত্ৰিক বিষয়তো তেওঁলোকৰ সংহত প্ৰগ্ৰেমসমূহ আছে নেকি বাৰু? হয় বাইদেউ, আমাৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমসমূহতো সংহত অৰ্থাৎ স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ সুবিধা আছে। তেওঁলোকে মই যেনেকুৱা ধৰণে ইণ্টিগ্ৰেটেড MSc বুলি কৈছিলোঁ তেওঁলোকে ইণ্টিগ্ৰেটেড MTechও কৰিব পাৰে। অৰ্থাৎ য'ত 5 বছৰত তেওঁলোকৰ BTech আৰু MTech একেলগে সম্পূৰ্ণ হৈ যাব পাৰে। যিকোনো এখন শিক্ষানুষ্ঠানত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ যায় তেতিয়াহ'লে তেওঁলোকে যি প্ৰৱেশ পৰীক্ষা দিয়ে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হয় তাৰপিছত তেওঁলোকে প্ৰৱেশ পৰীক্ষা দি যদি উত্তীৰ্ণ হয় তেতিয়াহ'লে তেওঁলোকে তাৰ পিছত কেনেদৰে আগবাঢ়িব এই বিষয়ে জনাওকচোন। হয় বাইদেউ, এতিয়া আমি পোনপ্ৰথমে আমাৰ যোনখিনি সাধাৰণ কলা বিজ্ঞান এইখিনি কথা কৈছোঁ। মই CUET কথা ক'লোঁ, CUET UG গতিকে বা CUET UG নহ'লেও হয়, স্ক'ৰ নহ'লেও হয়। গতিকে আমি এতিয়া 2023 চনৰ পৰা আচলতে অসম গভমেণ্টে অসম চৰকাৰে সমৰ্থ পৰ্টেলটো একদম বাধ্যতামূলক কৰিছে যে সমৰ্থৰ থ্ৰু দি তেওঁলোকে যিখন কলেজত বা যিখন ইউনিভাৰ্চিটিত তেওঁলোকে পঢ়িব খুজিছে তাত তেওঁলোকে এপ্লাই কৰিব লাগে। এতিয়া আমি এনেকুৱা কিছুমান ষ্টুডেণ্টো পাওঁ যে যিসকলে এই কথাটো সম্পূৰ্ণৰূপে জ্ঞাত নহয়। কিন্তু এইখিনিতে মই কৈ থওঁ যে অসম চৰকাৰৰ অধীনস্থ যিকোনো শিক্ষানুষ্ঠানত সাধাৰণ ডিগ্ৰী পঢ়িবৰ বাবে স্নাতক পাঠ্যক্ৰমত
পঢ়িবৰ বাবে তেওঁলোকে সমৰ্থ পৰ্টেলৰ থ্ৰুদি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ইয়াত এই সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰাৰ কেইবাটাও পৰ্যায় থাকে তেওঁলোকে পোনপ্ৰথমে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তেওঁলোকৰ এটা ৰেজিষ্ট্ৰেশ্যন আইডি জেনেৰেট হ'ব সেই আইডিটো লৈ তেওঁলোকে তাত যিটো তেওঁলোকৰ একাউণ্ট হ'ল তাত লগ ইন কৰিব লাগিব লগ ইন কৰাৰ পাছত তেওঁলোকৰ সন্মুখত ইনষ্টিটিউশ্যনবোৰৰ চইচ আহি যায় অৰ্থাৎ তেওঁলোকে কোনখন কলেজ বা কোনখন ইউনিভাৰ্চিটিত তেওঁলোকে নামভৰ্তি কৰিব খুজিছে সেই তেওঁলোকে তাৰ পৰা নিজৰ ধৰণে সিলেক্ট কৰি পেলাই তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু সৰ্বমুঠ তেওঁলোকৰ 10খন এপ্লিকেশ্যন কৰিব পৰা সুবিধা থাকে সেই 10খন এপ্লিকেশ্যন আপোনাৰ একেখন কলেজতো হ'ব পাৰে বা বেলেগ 10খন উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানতো হ'ব পাৰে কিন্তু 10খনতকৈ তেওঁলোকে বেছি এপ্লিকেশ্যন তেওঁলোকে তাত দিব নোৱাৰে গতিকে এই এপ্লিকেশ্যন তেওঁলোকে কৰাৰ পাছত সেই যিখন শিক্ষানুষ্ঠানত তেওঁলোকে নিজৰ চইচটো দিলে সেই শিক্ষানুষ্ঠানসমূহে এটা লিংক পায় যে তেওঁলোকে এইকেইজন কেণ্ডিডেটে ইয়াত এপ্লাই কৰিছে গতিকে সেই অনুযায়ী নেক্সট পৰ্যায়ত তেওঁলোকৰ এপ্লিকেশ্যনখিনি তেওঁলোকৰ চেক কৰা হয় সেই চেক কৰাৰ পাছত এখন শিক্ষানুষ্ঠানখনৰ ফালৰ পৰা এখন মেৰিট লিষ্ট পাব্লিছ কৰা হয় সেই মেৰিট লিষ্টখন পাব্লিছ হোৱাৰ লগে লগে তেতিয়া যেতিয়া এজন প্ৰাৰ্থী তেওঁ পাঠ্যক্ৰম পঢ়িব খোজা শিক্ষানুষ্ঠানখনৰ মেৰিট লিষ্টত তেওঁৰ নামটো আহে তেতিয়া তেওঁ মোবাইলত এটা লিংক লাভ কৰে যে একচেপ্ট দ্য এডমিশ্যন অফাৰ সেই এডমিশ্যন অফাৰটো তেওঁ একচেপ্ট কৰিলে তেতিয়াহ'লে কি হয় তেওঁ সেই নিৰ্দিষ্ট যোনখন শিক্ষানুষ্ঠানখনৰ যিদিনা তেওঁলোকৰ নামভৰ্তিৰ বাবে দিন ধাৰ্য কৰি দিয়ে সেইদিনা গৈ তেওঁ তাত নামভৰ্তি কৰিব পাৰে বা তেওঁলোকে এনেকুৱা হয় যে তেওঁলোকে প্ৰথমতে এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিলে পোনপ্ৰথমে হয়তো বিচৰাখনত নেপালে কেইবাখনো তেওঁ এপ্লিকেশ্যন কৰিছিলে কিন্তু তেওঁ মনে বিচৰাখনত হয়তো প্ৰথমবাৰতে নাপালে তেনে ক্ষেত্ৰত যদি সেকেন্ড মেৰিট লিষ্টত তেওঁ বিচৰা শিক্ষানুষ্ঠানখনত তেওঁৰ নামভৰ্তিৰ কাৰণে তেওঁ অফাৰ লাভ কৰে তেতিয়াহ'লে কি কৰিব পাৰে তেওঁ প্ৰথমতে যিখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছিলে তাত সেই এডমিশ্যন অফাৰটো বা সেই এডমিশ্যনটো তেওঁ ডিক্লাইন কৰি তেওঁ উইথড্ৰ কৰি সেই ইনষ্টিটিউশ্যনখনৰ পৰা তেওঁ নিজকে বাহিৰ কৰি মানে তেওঁ 2 নম্বৰ যিখন তেওঁৰ চইচৰ ইনষ্টিটিউশ্যন বা শিক্ষানুষ্ঠানত তেওঁ নামভৰ্তিৰ বাবে আকৌ আবেদন কৰিব পাৰে গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটো ষ্টুডেণ্টজনৰ ফালৰ পৰাই পৰিচালিত হয় শিক্ষানুষ্ঠানখনৰ হাতত খালি তেওঁলোকলে এডমিশ্যন অফাৰ একচেপ্ট কৰিবৰ বাবে লিংক পঠোৱাৰ সেই এবিলিটিটোহে থাকে আৰু উইথড্ৰ কৰাৰ এবিলিটিটো সম্পূৰ্ণ ষ্টুডেণ্টজনৰ ওপৰতে থাকে আমাৰ গাঁও অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকে সাধাৰণতে এখন টাউনলৈ বা এখন চহৰলৈ ওলাই আহি কিবা এখন কেফেত আহি এইখিনি কাম সমাধান কৰে গতিকে আপুনি বা এগৰাকী সচেতন নাগৰিক হিচাপে এই কেফেবিলাক যে গঢ়ি উঠে আপোনালোকে কি ভাবে যে তাত বহি থকা যিকিজন মানে ব্যৱসায়ী তেওঁলোকে দোকানখন খুলিছে তেওঁলোকৰ সেইখিনি জ্ঞান আছে নাই যে সেই ছাত্ৰ ছাত্ৰী যোনজন আহিছে বা যোনবিলাক ছাত্ৰ ছাত্ৰী সেইখন কেফেলৈ যাব তেওঁলোকক সঠিকভাৱে ফৰ্ম ফিলআপখন কৰি দিব পাৰিবনে নোৱাৰে বা সকলোৰে সেইটো হাত নাথাকে যে বেলেগ এটা কম্পিউটাৰত গৈ তেওঁলোকে একেবাৰতে বা মোবাইলত একেবাৰতে শুদ্ধকৈ এজন 12 পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে ইমান শুদ্ধকৈ হয়তো কৰিব নাজানিবও পাৰে গতিকে আপুনি কি ভাবে এই বিষয়ে হয় বৰ দৰকাৰী প্ৰশ্ন এটা সুধিছে আমি প্ৰত্যেক বছৰে ফৰ্ম স্ক্ৰুটনি টাইমত এই অসুবিধাটো আমি পাওঁৱেই যে তেওঁলোকে প্ৰায়বোৰ আমাৰ দৰং কলেজৰ আশে-পাশেও দেখিছোঁ বিভিন্ন ধৰণৰ কেফে আছে য'ত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ বা ছাত্ৰ ছাত্ৰীসকলে আহি পেলাই ফৰ্ম ফিলআপৰ অৰ্থাৎ সমৰ্থত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ভিৰ কৰেহি সাধাৰণতে মই ক'ব খোজোঁ যে 100টা কেছৰ ভিতৰত সাধাৰণতে 90টা কেছে খুব ভালকৈ 90খন এপ্লিকেশ্যন খুব ভালকৈ আহে কিন্তু 10খন এপ্লিকেশ্যনত তাতো ভুল ওলায় অৰ্থাৎ ভুল মানে কি ধৰক প্ৰয়োজনীয় তেওঁলোকৰ নথিপত্ৰ দিবলৈ থাকি যায় বা প্ৰয়োজনীয় নথিপত্ৰ দিলেও তেওঁলোকৰ হয়তো যিটো আমি ধুনীয়াকৈ গোটেই মাৰ্কশ্বিটখন যদি এতিয়া আমি খোজোঁ তেতিয়াহ'লে মাৰ্কশ্বিটখন তেওঁলোকে হয়তো ভালকৈ দিব জনা নাই গতিকে মই এই কেফেত বা যোনখিনি ব্যৱসায়িক প্ৰতিষ্ঠান সেইখিনিয়ে হয়তো কোনোবাখিনি ষ্টুডেণ্টসকলক সহায়ো কৰিছে আৰু যদি ক'ৰবাত এই ব্যৱসায়ীসকলৰ দ্বাৰা কোনোবাখিনিত ভুলো হয় তেতিয়াও সেই সমৰ্থ পৰ্টেলত সেই মানে
প্ৰক্ৰিয়াটো শুদ্ধ কৰিবৰ কাৰণে প্ৰাৰ্থীজনক আকৌ এটা সুবিধাও দিয়া হয় হয় ব্যৱস্থা আছে আমি ফৰ্মখিনি স্ক্ৰুটনি কৰি থাকোঁতে তেনেকুৱা ধৰণৰ যদি কিবা বিসংগতি দেখি পাওঁ তেতিয়া আমি ষ্টুডেণ্টজনলৈ সেই আমি তেওঁৰ কণ্টেক্ট নাম্বাৰত হয় ফোনো কৰিব পাৰোঁ বা আমি তেওঁক ইমেইল কৰিব পাৰোঁ যে এনেকুৱা ধৰণৰ কিবা বিসংগতি দেখা গৈছে মাৰ্কশ্বিটখন ভাল ধৰণে তাত যি ধৰণে ধুনীয়াকৈ দিব স্কেন কৰি দিব লাগিছিল সেই স্কেন কৰি অহা নাই বা এইখিনি থাকি গৈছে সেই কথাখিনি আমি তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰোঁ আৰু যোগাযোগ কৰিলে তেওঁলোকে আকৌ পুনৰাই শুধৰাই দিলে আমি সেইখিনি পৰৱৰ্তী পৰ্যায়লৈ আমি প্ৰচেছ কৰিব পাৰোঁ হয় আপুনি সমৰ্থ পৰ্টেলৰ বিষয়ে কৈ আছে এই যোনটো ব্যৱস্থা আমাৰ কেন্দ্ৰীয় চৰকাৰে বহুকেইখন ৰাজ্যলৈ আগবঢ়াইছে কিন্তু আমাৰ যোনটো সমৰ্থ পৰ্টেল আপুনি কৈছে এইটো আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীখিনিয়ে অসমৰ মহাবিদ্যালয়সমূহত ধৰক নামভৰ্তিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আৰু কোন ৰাজ্যত এই সুবিধা আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব পাৰে নেকি বাৰু বেলেগ ৰাজ্যৰ ক্ষেত্ৰত হয় আমাৰ এই 2019 চনতে মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ভাৰত চৰকাৰৰ ফালৰ পৰা এই সমৰ্থৰ পৰ্টেলটো ষ্টাৰ্ট কৰা হৈছিলে কিন্তু আমাৰ অসম গভৰ্ণমেণ্টে 2023 চনৰ 2023-24 শৈক্ষিক বৰ্ষৰ পৰা এই যিকোনো স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি মানে বিশেষকৈ কলা বাণিজ্য এনেকুৱা আমাৰ জেনেৰেল ডিগ্ৰী কলেজসমূহৰ নামভৰ্তি সমৰ্থ পৰ্টেলৰ থ্ৰু দি হোৱাটো বাধ্যতামূলক কৰিছে অসমৰ উপৰিও উৰিষ্যা গোৱা এনেকুৱা ধৰণৰ কিছুমান ষ্টেট আছে যি সমৰ্থ পৰ্টেলৰ থ্ৰু দি নামভৰ্তি প্ৰক্ৰিয়া হৈছে বা দিল্লী ইউনিভাৰ্চিটি এনেকুৱা ধৰণৰ কিছুমান গতিকে সেইটো তেওঁলোকৰ চৰকাৰখনৰ ওপৰত কথা তেওঁলোকে সমৰ্থ পৰ্টেলটো বাধ্যতামূলক কৰিছে নে নাই হয় এবাৰ আপোনাক সুধিব খুজিছোঁ যে অভিযান্ত্ৰিক আৰু চিকিৎসা বিষয়ক পাঠ্যক্ৰমসমূহৰ বিষয়ে আপুনি ক'লে এজন ছাত্ৰই বা এগৰাকী ছাত্ৰীয়ে অভিযান্ত্ৰিক নাইবা চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ বাছনি হ'ল বা তেওঁ সেই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁৰ তাৰ পিছৰ পদক্ষেপ কেনেদৰে গ্ৰহণ কৰিব এই বিষয়ে অলপ কওকচোন হয় বাইদেউ এজন প্ৰাৰ্থীয়ে চিকিৎসা বা অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ বাবে প্ৰৱেশ পৰীক্ষা যদি উত্তীৰ্ণ হয় ইয়াৰ পাছৰ পৰ্যায়ত তেওঁলোকে এই JOSSA মই কৈছোঁ যিটো জইণ্ট ছিট এলোকেশ্যন অথৰিটি তেওঁলোকে কি কৰে কাউন্সেলিং ষ্টাৰ্ট কৰে বিশেষকৈ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাবে মূলতঃ 6টা ৰাউণ্ডত এই কাউন্সেলিং পৰ্যায়টো অনুষ্ঠিত হয় JEE মেইনৰ কাৰণে গতিকে এই 6টা কাউন্সেলিং পৰ্যায়ত তেওঁলোকে হয় একচেপ্ট কৰা বা ছিটটো এৰি দিয়া একচেপ্টৰ ফ্ল'ত এই দুটা সুবিধা থাকে অৰ্থাৎ তেওঁলোকে যদি পচন্দৰ শিক্ষানুষ্ঠানখনত IIT-খনত বা পচন্দৰ শিক্ষানুষ্ঠানত তেওঁলোকে পোনপ্ৰথমতে এডমিশ্যন লাভ কৰিলে তেতিয়াহ'লে ঠিকে আছে যদি তেওঁলোকে পৰৱৰ্তী কাউন্সেলিং পৰ্যায়সমূহলৈ ৰ'ব খুজিছে তেওঁলোকে গতিকে সেই ছিটটো ফ্ল'ত অৰ্থাৎ আনৰ বাবে এৰি দিয়াৰ সুবিধা এটাও থাকে গতিকে সেই দুটা ব্যৱহাৰ কৰি পেলাই তেওঁলোকে কি কৰিব পাৰে নিজৰ ছিটটো তেওঁলোকে বাছি ল'ব পাৰে আৰু তেনেধৰণে চিকিৎসা পাঠ্যক্ৰমতো সৰ্বমুঠ আপোনাৰ 4টা আপোনাৰ কাউন্সেলিং পৰ্যায় হয় নিটৰ আমাৰ বিভিন্ন ধৰণৰ চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে গতিকে এই পৰ্যায়কেইটা আপোনাৰ ভেকেঞ্চিৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ হ'ব পাৰে অৰ্থাৎ মূল 3টা ৰাউণ্ড হ'ল তাৰপাছত আমাৰ ভেকেঞ্চি ৰাউণ্ড এটা হয় যে 3টা ৰাউণ্ডৰ পাছত যদি কোনোবা পাঠ্যক বা ভাৰতৰ বিভিন্ন ধৰণৰ চিকিৎসা মহাবিদ্যালয়সমূহত ছিট খালী থাকি গৈছে ইয়াৰ পাছতো তেওঁলোকে ষ্ট্ৰে ভেকেঞ্চি ৰাউণ্ড এটা কৰে তাৰ পাছতো যদি ছিট খালী থাকি যায় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আৰু কেইবাটাও কাউন্সেলিং অনুষ্ঠিত কৰিব পাৰে হয় বাইদেউ আজি আপোনাৰ লগত কৰা এই আলোচনাৰ পৰা স্নাতক মহলাত বিভিন্ন পাঠ্যক্ৰমত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিদৰে নামভৰ্তি কৰিব পাৰিব এই বিষয়ে আমি বহু কথা গম পালোঁ আৰু আশা কৰোঁ আজিৰ এই অনুষ্ঠান শুনি আমাৰ শ্ৰোতাসকলেও নিশ্চয় উপকৃত হ'ব পাৰিব আপুনি আপোনাৰ ব্যস্ত সময়ৰ পৰা আমাক এইখিনি সময় দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল নমস্কাৰ হয় বাইদেউ নমস্কাৰ শ্ৰোতাই ইমান পৰে কেৰিয়াৰ গাইড অনুষ্ঠানত স্নাতক মহলাৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰক্ৰিয়া এই শীৰ্ষক আলোচনাটি শুনিলে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ পিংকি গগৈয়ে অনুষ্ঠানটি যুগুতাই আঁত ধৰিলে জিনিয়া শৰ্মাই অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ